নমস্কাৰ, মই খাইৰুল। যিসকল ষ্টুডেণ্টে 2026 ইংৰাজী বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাছ কৰিছে, মানে মেট্ৰিক পাছ কৰিছে, সেইসকল ষ্টুডেণ্টসকলক মই এটা ভাল খবৰ দিবলৈ ওলাইছোঁ। আৰু যিসকল ষ্টুডেণ্টে এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাছ কৰিছে, মানে মেট্ৰিক পাছ কৰিছে, তাৰ পিছত যদি হায়াৰ ছেকেণ্ডেৰী পঢ়িব খোজে, তেতিয়াহ'লে বিভিন্ন ধৰণৰ কলেজত এডমিশ্যন ল'ব লাগে। আৰু এই কলেজসমূহত এডমিশ্যন ল'বলৈ হ'লে দৰ্পণ পৰ্টেলৰ দ্বাৰা এটা অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগে। আৰু 2026 ইংৰাজী বৰ্ষৰ কাৰণে এই দৰ্পণ পৰ্টেলৰ অনলাইন এপ্লিকেশ্যন ফৰ্মখন 12 এপ্ৰিল 2026 ইংৰাজী তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে। আৰু এই অনলাইন এপ্লিকেশ্যন ফৰ্মৰ লাষ্ট ডেট হৈছে 22 এপ্ৰিল 2026। তো যিসকল ষ্টুডেণ্টে এই দৰ্পণ পৰ্টেলৰ দ্বাৰা অনলাইন এপ্লিকেশ্যন ফৰ্মখন এতিয়ালৈকে ফিল আপ কৰি লোৱা নাই, অনতি পলমে তেখেতসকলে এই এপ্লিকেশ্যন ফৰ্মখন যেন ফিল আপ কৰি লয়। আৰু এই অনলাইন এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিবলৈ আপোনালোকে মোৰ লগতো যোগাযোগ কৰিব পাৰে। স্ক্ৰীনত মোৰ ফোন নম্বৰটো দিয়া আছে। তো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটোৰ নাম হৈছে SK এডুকেশ্যন নলবাৰী। ধন্যবাদ।